যোৱাকালি শুকুৰবাৰে ক্ষমা কৰিব মঙলবাৰ নিশা আমাৰ ইয়াত এখন ৰদালি সামাজিক সাংস্কৃতিক গোষ্ঠীৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক হ'ল। আমি প্ৰথমেই অসমবাসী ৰাইজৰ ওচৰত দুখেৰে প্ৰকাশ কৰোঁ যে আমি যোৱা বছৰ বিগত বৰ্ষ অষ্টদশ ৰদালি বঁটা আমি আয়োজন কৰিব লাগিছিলে, কিন্তু কেন্দ্ৰীয় সমিতিৰ বহু সংখ্যক ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ কাৰণে আমাৰ সংবিধান অনুসৰি আমি যিহেতু কাৰ্যক্ৰম কৰিব নোৱাৰিলো, সেইকাৰণে আমাৰ অষ্টদশ ৰদালি বঁটা বিগত বৰ্ষত আমি আয়োজন কৰিব নোৱাৰিলো। গুৱাহাটী মহানগৰ সমিতিত হোৱা কথা আছিল, কিন্তু এইবাৰ এই অনুষ্ঠান পুনৰবাৰ উজনি অসমত হোৱাৰ কথা আছিল আৰু শেহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অষ্টদশ ৰদালি বঁটা অহা নৱেম্বৰ মাহৰ 1 তাৰিখে যোৰহাটত অনুষ্ঠিত হ'ব। নৱেম্বৰ 1 তাৰিখে যোৰহাটত অনুষ্ঠিত হ'ব। আৰু ৰদালি বঁটাৰ লগত সংগতি ৰাখি কেইটামান কথা আমি কওঁ। যিহেতু ৰদালি বঁটা আৰম্ভ হৈছিল এবাৰ যিহেতু 18 চনৰ 2002 বৰ্ষ বা 3 বৰ্ষৰ পৰা আমি আৰম্ভ কৰিছিল, আৰু কথাটো হ'ল কি আমাৰ প্ৰতিষ্ঠাপকসকলৰ প্ৰথম আৰম্ভ কৰিছিল ৰদালি ভ্ৰাম্যমান থিয়েটাৰ বঁটা হিচাপে। কিন্তু আমি খুব দুখেৰে জনাওঁ যে এই বৰ্ষৰ পৰা আমি ৰদালি বঁটা শিতানত ভ্ৰাম্যমানৰ আমি মাত্ৰ 4টা বঁটাহে ৰাখিম। যিহেতু ভ্ৰাম্যমানৰ থিয়েটাৰৰ শিল্পীসকল ব্যস্ত হৈ থাকে বিভিন্ন সময়ত, গতিকে তেওঁলোক আহিব নোৱাৰে। গতিকে আমি এবাৰ ভ্ৰাম্যমান শিতানৰ কেৱল 4টা বঁটা ৰাখিম। শ্ৰেষ্ঠ নাট্য দল, শ্ৰেষ্ঠ নাটক, শ্ৰেষ্ঠ পৰিচালক আৰু আমি শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্য দল, এই 4টা বঁটা আমি ৰাখিছো। বাকী ভ্ৰাম্যমান থিয়েটাৰৰ শিতানৰ লগতে আমাৰ বোলছবি, চুটি ছবি আৰু ধাৰাবাহিক আৰু দৃশ্যশ্ৰব্য শিতানৰ বিভিন্ন আমাৰ বঁটা থাকে। আৰু লগতে ৰদালিয়ে কি কৰে, প্ৰত্যেক বছৰে তেওঁ ৰাজ্যৰ কিছু ব্যক্তিক তেওঁলোকৰ বিশেষ সন্মান প্ৰদান কৰে, আৰু সেই বিশেষ সন্মান প্ৰদান কৰা সকলৰ বিগত বছৰত যিসকলক নিৰ্বাচিত কৰা হৈছিলে সেইসকলক আমি ৰাখিছোৱেই। তেখেতসকলক আমি এই বঁটাখিনি বিশেষ সন্মানখিনি প্ৰদান কৰিম। লগতে এইবাৰ আৰু 3গৰাকী আমাৰ ইতিমধ্যে 3গৰাকী ইতিমধ্যে আৰু এই বছৰৰ কাৰণে আমি নিৰ্বাচন কৰিছো। আমি কৈ গৈছো ৰিলিজখন আপোনালোকক দিমেই। বিগত অষ্টদশ ৰদালি বঁটাৰ বাবে আচলতে বিশেষ ৰদালি সামাজিক সাংস্কৃতিক গোষ্ঠীয়ে বিগত বৰ্ষসমূহে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা কৰ্মজীৱনৰ অতুলনীয় অৱদানৰ বাবে এই বছৰ কেইবাগৰাকীও ব্যক্তিক বিশেষ সন্মান আগবঢ়াইছে। যেনেকে বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথলৈ সংগীত ৰত্ন, বিশিষ্ট নাট্যকাৰ ডক্টৰ অৰূপ বৰঠাকুৰলৈ নাট্য ৰত্ন, সমাজকৰ্মী নৃপেন দাস আৰু কমল দাললৈ সমাজ ৰত্ন, আৰু যুৱ সমাজকৰ্মী হিচাপে ধ্ৰুৱ প্ৰসাদ বড়োলৈ বিশেষ সন্মান প্ৰদান কৰা হৈছে। আৰু ৰদালিৰ বৰ্ষশ্ৰেষ্ঠ বিগত বৰ্ষত আমি যি ঘোষণা কৰিছিলো, এই সাংবাদিকতাৰ বঁটা লাভ কৰিছিল গুৱাহাটীৰ এটা ব্যক্তিগত চেটেলাইট চেনেল প্ৰাগ নিউজৰ ববিতা গগৈ আৰু অসমীয়া প্ৰতিদিন কাকতৰ কাজিৰঙাৰ সংবাদদাতা ধ্ৰুৱজ্যোতি সাহাই। এইখিনি ইতিমধ্যে প্ৰদান কৰা হ'ব। আৰু তাৰ লগতে এই বছৰ আমাৰ যিটো অনুষ্ঠানটো হ'ব, প্ৰত্যেক এটা নিয়ম থাকে। এই বছৰ 3গৰাকী বিশেষ ব্যক্তিক ইতিমধ্যে ৰদালিয়ে বিশেষ সন্মান প্ৰদান কৰিব, আৰু সেই কেইগৰাকী হৈছে নৃত্য সূৰ্যৰ কাৰণে কান্তুমণি শৰ্মা, তেখেত কৰিঅগ্ৰাফাৰ সকলোৱে জানে। তাৰ পৰা সত্ৰীয়াৰ বিশিষ্ট সত্ৰীয়া নৃত্যগুৰু ভোগপুৰ সত্ৰৰ তিতাবৰৰ মাণিক শইকীয়া ডাঙৰীয়া, আৰু অসমৰ এগৰাকী বিশিষ্ট সকলোৰে পিছত মানস ৰবীনক জাতীয়তাবাদী কণ্ঠশিল্পী হিচাপে আমি বিবেচিত কৰি তেখেতলৈ এটি বিশেষ সন্মান মানস ৰবীনলৈ আগবঢ়াইছো। কৰিম বা সহায় সহযোগিতা কেনেকে লাগিব এই বিষয়ে আমাৰ উদযাপন সমিতিৰ সভাপতি। ধন্যবাদ কংকন, আৰু ধন্যবাদ জনাইছো আমাৰ সাংবাদিক সামাজিক সাংস্কৃতিক গোষ্ঠী এটা আপোনালোকৰ বাবে ৰাইজৰ বাবে এটি চিনাকি অনুষ্ঠান। এই অনুষ্ঠানে সামাজিকভাৱে ধৰণৰ শিল্পক কেনেদৰে আগবঢ়াই নিব লাগে এয়া জন্মকালৰ পৰাই কৰি আহিছে, আৰু আজিৰ তাৰিখতো সেই সময়ত যি ৰদালি চিনে এৱাৰ্ডত মই এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিলো, আৰু প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি তাত মই শ্ৰেষ্ঠ নাট্যকাৰ পাইছো। কিন্তু আজি মোৰ নিজৰে ভাল লাগিছে যে সেই একেটা অনুষ্ঠানৰ বাবে এটা নিজৰ অনুষ্ঠান হিচাপে আগবঢ়াই নিব বুলি আমি আশা কৰিছো। আমি ইয়াতে যোৰহাটত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছো, আৰু যিসকল বঁটা বিজয়ী কথা সমিতি থাকে, এই আয়োজক সমিতিখনৰ ইতিমধ্যে এখন তদন্ত সমিতি গঠন কৰা হৈছে। কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে অনুমোদন দিছে। আৰু এইবাৰ যিহেতু ৰদালি সামাজিক সাংস্কৃতিক এটা সম্পূৰ্ণ বেলেগ বস্তু, ৰদালি এৱাৰ্ডৰ সমিতিখন সম্পূৰ্ণ এখন বেলেগ। বিগত 15 বছৰে মই ৰদালি সামাজিক সাংস্কৃতিক গোষ্ঠীৰ সহকাৰী সম্পাদকৰ দায়িত্বত আছিলো, আৰু ৰদালি এৱাৰ্ডৰ মই সম্পাদকৰ দায়িত্বত আছিলো। কিন্তু আমাৰ দুখৰ বিষয়ে আমাৰ প্ৰতিষ্ঠাপক সম্পাদক শশাংক বৰা, কাৰ্যবাহী সভানেত্ৰী মঞ্জুলা দেৱীকে আদি কৰি সমিতি থাকে। এই আয়োজক সমিতিখনৰ ইতিমধ্যে এখন তদন্ত সমিতি গঠন কৰা হৈছে। কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে অনুমোদন দিছে। আৰু এইবাৰ যিহেতু ৰদালি সামাজিক সাংস্কৃতিক এটা সম্পূৰ্ণ বেলেগ বস্তু, ৰদালি এৱাৰ্ডৰ সমিতিখন সম্পূৰ্ণ এখন বেলেগ। বিগত 15 বছৰে মই ৰদালি সামাজিক সাংস্কৃতিক গোষ্ঠীৰ সহকাৰী সম্পাদকৰ দায়িত্বত আছিলো, আৰু ৰদালি এৱাৰ্ডৰ মই
সম্পাদকৰ দায়িত্ব লৈছিলোঁ। কিন্তু আমাৰ দুখৰ বিষয়ে আমাৰ প্ৰতিষ্ঠাপক সম্পাদক শশাংক বৰা, কাৰ্যবাহী সভানেত্ৰী মঞ্জুলা দেৱীকে আদি কৰি